এভরিওয়ান, আজি আমি ক্লাস 8 মেথছৰ এক্সাৰসাইজ 1.5 আৰম্ভ কৰিম। চোৱা, এক্সাৰসাইজ 1.5 কুৱেশ্যন নম্বৰ 1 য'ত দিয়া আছে হৰণ কৰিবলৈ নম্বৰ 1 হৰণ কৰা। মই ইয়াৰ ভিতৰত 1 আৰু 3 পৰা দি আছোঁ, তোমালোকে 1 আৰু 2 নিজে কৰিবা, ঠিক আছে? চোৱা, নম্বৰ 3 কি দিয়া আছে? -8/13 হওক 3/-36 কি কৰিব লাগে? হৰণ কৰিব লাগে। ওপৰত দিছে না হৰণ কৰা, আৰু প্ৰতিটো পাৰ্টত এইদৰে লিখি দিছে, মানে কি এইটোক প্ৰথমটোক দ্বিতীয়টোৰে হৰণ কৰা, সেই কথাটো বুজাইছে, ঠিক আছে? এতিয়া আমি কিদৰে লিখিম? এইটো আমি হৰণ চিন দি পেলাই লিখিব লাগিব। আমি ইয়াক হৰণ দি আছো নহয়, মানে এইটো ভাজ্য আৰু এইটো বাজক, এই হিচাপত লিখিব লাগিব, ঠিক আছে? তেতিয়া চোৱা আমি কেনেকৈ লিখিব পাৰিম। তোমালোকে ইয়াত চোৱা, এই দুটাক আমি কাটিব পাৰি, কেঞ্চেল আউট কৰিব পাৰি। ইয়াতে 3 হৰণ দিয়া, 36 হৰণ দিয়া, উভয়কে। কি আহিব ইয়াতে? ইয়াত কি আহিব? 1/-9, হয়নে? সরি, এক মিনিট, 9 নহয়, 12 হ'ব লাগে। 1/-12, হয়নে নহয়? 3 ডিভাইড কৰিলে কি হ'ব? 36ক 3 1 3, 3 2 6, ন? 12 হ'ব। এতিয়া মই ইয়াতে হৰণ চিনৰ পৰিৱৰ্তে প্ৰহণ চিন দিব বিচাৰিছোঁ, তেতিয়া আমাৰ কি কৰিব লাগিব? -12/1 লিখিব লাগিব। ইয়াতে আছিল ন 1/-12, আমি কি লিখিব লাগিব? -12/1, মানে ইয়াৰ গুণাত্মক বিপৰীতটো আমি লিখিব লাগে। ইয়াৰ পিছত চোৱা, ফলাফল কি আহিব? -8 × -12 মানে কিমান হ'ব? 96। মাইনাছ প্লাছ হৈ যাব, হয় নে নহয়? আৰু দূৰত থাকিব 30, ঠিক আছে? নেক্সট, এতিয়া মই 4টো দি আছো। নম্বৰ 4, ইয়াত কি কৰিব লাগে? 6ক -6/7 হৰণ দিব লাগে, অ'কে? এইটো চোৱা, 6 divided by -6/7, ঠিক আছে? ইয়াত পুৰঞ্চি আনিবলৈ হ'লে কি কৰিব লাগিব? ইয়াৰ গুণাত্মক বিপৰীত ল'ব লাগিব। যিটো সংখ্যা ইয়াতে আছে, এইটো ইয়াৰ গুণাত্মক বিপৰীতটো ইয়াত ল'ব লাগিব, বুজি পাইছা? এতিয়া চোৱা, 6 কাটি যাব, 6ক 6ৰে হৰণ দিব পাৰি, দিলে কি থাকিব? 1 থাকিব ইয়াতে, আৰু ইয়াতে -1 থাকিব, হয়নে নহয়? বা এইদৰে ভাবি লোৱা যে 6ক আৰু ওপৰৰ 6ক আৰু তলৰ 6ক এইটো তলত আছে, তাৰ পৰা এটা 6/6 পৰিমাণ সংখ্যা পাব পাৰি, 6/-6টো। তেতিয়া কি কৰিব পাৰিম? আমি তাত লব আৰু হৰ উভয়কে আমি যদি 6ৰে হৰণ দিওঁ, কি থাকিব? ওপৰত 1 আৰু তলত -1, -1 থাকিলে ওপৰত যদি উঠাই দিওঁ -8টো, তেতিয়াহ'লে -7/1 হ'ব, মানে কি -7 থাকিব, হয় নহয়? এইটো এনেকৈ আহিব আৰু -7/1। ভালদৰে বুজি লোৱা। প্ৰথমতে কি আছিল? 6 আৰু ইয়াতে -6, ইয়াততো আমি এইদৰে লিখিব পাৰি 6/-6, এইটো 7, একেই কথাটো, হয় নহয়? একেইটো কথা। তোমালোকে এইদৰে লিখা নহয়, এনেকৈ থাকিলে কি বুজায়? এইটো হৰ, এইটো লব,
লগৰ লগত লগ পূৰণ হ'ব 6 × 7 আৰু ঘৰৰ লগত ধৰ -6 ইয়াকতো এইটো বুজাই হয়নে নহয় এইটো ইয়াক আমি বা এইটোৰ পৰা আমি এইটো ল'ব পাৰি এইটোৰ পৰা আকৌ এইটো পাব পাৰি একেই বুজি পাইছ ইয়াত কি হ'ব 7ৰ তলত যদি 1 থাকে লগৰ লগত লগ হয়তো এইটো আহিব ঘৰৰ লগত ধৰ আকৌ এইটো আহিব বুজি পাইছ তো সেইকাৰণে এইটো আৰু এইটো একেই তো ইয়াত কি পাওঁ আমি এটা পৰিমেয় সংখ্যা য'ত এইটো কাটিব পাৰি 6ৰে দুইটা হৰণ দিব পাৰি আৰু ইয়াত থাকিব -1 তো -1 থাকিব মানে কি 1/-1 1/-1 হ'লে কি হ'ব এইটো 7 আছে হয়নে নহয় মানে 7ৰ তলত 1 আছে তো ঘৰৰ লগত ধৰ পৰা তো -1 আহিব ইয়াতে ওপৰত 7 থাকিব -1 টকা ইয়াতে মানে কি বুজাইছে সংখ্যাটো ঋণাত্মক হ'লে আগত চিন দিব পাৰি তলত 1 টকা মানে কি কেৱল সংখ্যাটো -7 লিখাটো একেই কথা তো সেইকাৰণে এনচাৰটো -7 লিখি দিছোঁ বুজি পাইছ এতিয়া এই চাই তোমালোকৰ এনচাৰ মিলিছে নে নাই 1.5 -7 ঠিক আছে প্ৰথমটো এনচাৰ নিমিলে কিন্তু ইয়াতে অলপ বেলেগ আৰু ইয়াত বেলেগ লাগিছে প্ৰশ্নত বেলেগকৈ দিয়া আছে এতিয়া চোৱা নেক্সট মই কোনটো দিম এতিয়া নাম্বাৰ 5টো দি আছোঁ 4টো দিছিলোঁ 5টো দি আছোঁ চোৱা নাম্বাৰ 5 নাম্বাৰ 5ত দিয়া আছে -3/4ক 9/-16 হৰণ কৰা 9/-16ৰে হৰণ কৰিবলৈ কৈছে ঠিক আছে ওকে এতিয়া চোৱা আমি কি কৰি হৰণ দিব লাগিব 9/-16 এতিয়া মই ইয়াতে পুৰঞ্চি আনিছোঁ গতিকে ইয়াৰ ঋণাত্মক বিপৰীতটো আহিব -16/9 বা ইয়াৰ অলিন লগটো এই তোমালোকে চোৱা ইয়াতে মই 3 আৰু ইয়াতে 9 দুইটাক কাটিব পাৰি 3ৰে দিব হৰণ দিব পাৰি তো ইয়াত কি থাকিব -1 মানে 1 থাকিব -টো আছে ইয়াত 4 আৰু 60 কাটিব পাৰি থাকিব ইয়াতে 4 ওভাৰঅল এনচাৰটো কি আহিব -to - কাটি যাব হয়নে নহয় -, কাটি যাব নহ'লে কি হ'ব প্লাছ হৈ যাব হয়নে নহয় সেইকাৰণে -টো আৰু বাদ দিয়া কেৱল 4 থাকিব আৰু 1 থাকিব 4 × 1 তো 4 আৰু ইয়াতে 3 কাটিছিলোঁ নহয় 3 থাকিব হয়নে নহয় তো ইয়াত তলত 3 থাকিব বুজি পাইছা এইটো আহিব কি 4/3 এতিয়া চোৱা নেক্সট নাম্বাৰ 6টো দি আছোঁ চোৱা Number 6 দিয়া আছে 7/-4ক 63/64 হৰণ কৰা 63/64ৰে হৰণ কৰিব লাগে ওকে 7/-4 64/63 হৈ যাব ইয়াৰ গুণাত্মক বিপৰীতটো ইয়াত কি হ'ব এইটোক আমি 4ৰে হৰণ দিব পাৰি নেকি অবভিয়াছলি পাৰি হয় নহয় 4 কাটিলে কি থাকিব 16 থাকিব ইয়াতে ইয়াত 4ৰে হৰণ দিলে কি আহিব 16 হয়নে বুজি পাইছ আৰু ইয়াৰ পিছত 7 আৰু 63 কাটিলে ইয়াত আহিব 9 ইয়াত 7ৰে হৰণ দিলে 9 থাকিব আচ্ছা এতিয়া চোৱা ইয়াত থাকিল কি 7টো কাটি গ'ল 4টো কাটি গ'ল -2 থাকিল হয় নহয় মানে 1/-1 থাকিল ইয়াতে এনেকৈ ক'ব পাৰা বুজি পাইছা বা মাইনাছ চিন্তা আছে কেৱল কৰি লোৱা বা -1 আছে বুলি ক'ব পাৰা 1/-7 কি -1 ক'ব নোৱাৰি নেকি আমি অবভিয়াছলি ক'ব পাৰিম
মাইনাছটো ওপৰত ৰাখি লোৱা তো তলত 1 টকা আৰু নটকাটো একেই কথা হয় নহয় যিকোনো এটা সংখ্যাৰ তলত 1 থাকিলে আমি 1 নাথাকিলে বা সংখ্যাটো লিখা থাকিলে ইয়াৰ তলত 1 আছে বুলি ক'ব পাৰি আমি বুজি পাইছা যিকোনো সংখ্যাই তো তেনেকুৱা ইয়াত তলৰটোত ঋণাত্মক চিহ্ন আছে মানে কি সংখ্যাটো ঋণাত্মক তো সংখ্যাটো ঋণাত্মক হ'লে তো সংখ্যাটোৰ আগত দিব পাৰি চিহ্নটো হয় নহয় তো সংখ্যাটোৰ আগত চিহ্ন দিয়াৰ পিছত 1/1 মানে কি তো কেৱল 1 বুজাইছে বুজি পাইছা তলত 1 টকা আৰু নটকা একেই কথা তো সেইদৰে ইয়াতে -1 বুলি ধৰিব পাৰা ইয়াতে আহিব 16/9 তো -16/9 হৈ যাব হয় নহয় পূৰণ হ'ব নহয় ইয়াততো পজিটিভ নেগেটিভটো নহয় সেইকাৰণে নেগেটিভ চিহ্নটো থাকিব বুজি পাইছা ঠিক আছে এনসাৰ বুলিছে এতিয়া চোৱা নেক্সট কুৱেশ্যন নম্বৰ 2 কুৱেশ্যন নম্বৰ 2 তো তোমাৰ কি দিয়া আছে তলত দিয়াবোৰৰ মান নিৰ্ণয় কৰা বুজি পাইছ ইয়াত আমাক এনেকৈ দি দিছে যে মই 1 2 কি আছে চোৱা what 1 2 1 divided by 1/2 মানে ইয়াৰ কি কৈছে মান নিৰ্ণয় কৰিব লাগে মানে কি ইয়াত যিটো অপাৰেশ্যন দিয়া আছে সেই অপাৰেশ্যনটো কৰিব লাগে ইয়াত ধৰণ দিয়া আছে ধৰণটো কৰি পেলাই মান কি আহিব এইটো উলিয়াব লাগে ইয়াতো এইটোৰে দিয়া নাই বোলে ইয়াক এইটোৰে এনেকৈ লিখি পেলাই দিয়া নাইতো এইটোৰে দিলেতো আমি আমাক কৈ দিয়া হ'লহেঁতেন যে হৰণ কৰা পূৰণ কৰা যি কৰিব লাগে ওপৰত কৰাটো কৈ দিয়া হ'লহেঁতেন কিন্তু ইয়াতে কৰাটো কৈ দিয়াৰ দৰকাৰেই নাই কাৰণ চিনটো দিয়া আছে কেৱল মানটো উলিয়াব লাগে এই চিনৰ কাৰণে কি মান আহিব এই দুইটাৰ পৰা বুজি পাইছা চোৱা আমি কি কৰিম 1ক 1/2 হৰণ দিম ওপৰৰ চিন আহিলে কি হ'ব 2/1 2/1 মানে কি 2 মই ফিগাৰত 2/1 লিখিছোঁ তোমালোকে বুজি পোৱা ইয়াৰ পৰা ওপৰতে 2/1 কি আহিব 2 আহিব এনসাৰ বুজি পাইছা এতিয়া চোৱা নেক্সট কুৱেশ্যন নম্বৰ মই 5 টো দি আছোঁ চোৱা 5 ইয়াত দিয়া আছে 3/4 divided by -6 ব্ৰেকেট চিটো দিবা তাকে দিয়া নাই ওকে ইয়াত পূৰণ চিন দিলে কি হ'ব ইয়াত আমি 1/-6 লিখিব লাগিব হয় নে নহয় -6 ইয়াত কি আছে -6/1 তো উল্টাই দিলে কি হ'ব 1/-6 6 আৰু 3 কাটি দিব পাৰিম ইয়াত থাকিব 2 আৰু মাইনাছ কাটি দিলে কি হ'ব কেঞ্চেল হৈ যাব মাইনাছ চিনটো নাইকিয়া হৈ যাব বা ইয়াত -1 পূৰণ দি দিব পাৰি দুইটাক ইয়াক আৰু ইয়াক -2 আঁতৰি যাব এনেকৈ দিব পাৰি সহজ কৰি পেলাই কি হ'ব 1/8 অ'কে Yes, তোমালোকে মিলিছে এনসাৰটো চাই ল'বা এতিয়া চোৱা নেক্সটটো নম্বৰ 7 টো দি আছোঁ বাকীখিনি তোমালোকে নিজে কৰিবা চেষ্টা কৰিবা নম্বৰ 7 ইয়াত দিয়া আছে 10/3 divided by 35/12 10/3 divided by -35/12 এইটো চোৱা আমি কিদৰে কৰিব পাৰিম ইয়াতে পূৰণ আহিবলৈ চেষ্টা কৰিবা পূৰণ আহিলে কি কৰিব লাগিব যিটো শেষত আছে যিটোৰে হৰণ দি আছোঁ সেইটো গুণাত্মক বিপৰীত ল'ব লাগে এইটো হ'ব 12/-35 বা -12/35 লিখিব পাৰা মাইনাছ চিনটো তলত থকা মানে কি সংখ্যাটো ঋণাত্মক ওপৰততো নহয় একেলগে ওপৰত নহয় বুজি পাইছা কোৱাৰ অৰ্থটো কি যে লব আৰু হৰ দুইটাত একেলগে নহয় দুইটাৰ আগত একেলগে মাইনাছ চিন নহয় এটাৰ আগত আছে মানে কি সংখ্যাটো ঋণাত্মক হ'লে সংখ্যাটোৰ আগত যিকোনো এটা চিনটো থাকিব পাৰে সেইকাৰণে ইয়াত চিন দিলে আমি বুজিব লাগিব যে আমি চিনটো ইয়াতো দিব পাৰিম কোনো প্ৰব্লেম নাই কাৰণটো কি কাৰণটো চোৱা -12/35 কোনোবাই লিখিলে
-12/35 কোনোবাই লিখিলে আমি লিখিম কি এনেকৈ লিখিব পাৰিম, মানে সংখ্যাটোৰ আগত চিন দি পেলাই সংখ্যাটোৰ ঋণাত্মক বুজাই পেলাই। আকৌ আমি 12/35 লিখি দিলে কোনোবাই আমি আকৌ সেইটো লিখিব পাৰি মাইনাছ চিন আগত দি পেলাই 12/35। ইয়াত 12/35 মই এক্সাম্পল হিচাপত ইয়াৰ পৰা লৈছোঁ, তোমালোকে যিকোনো সংখ্যাৰ লগত এইটো প্ৰযোজিত কৰিব পাৰিবা বা এইটো প্ৰযোজিত হ'ব নিয়মটো। এতিয়া আমি কি দেখা পাইছোঁ যে লগ নাইবা সৰু যিকোনো এটাত যদি ঋণাত্মক চিহ্নটো থাকে সংখ্যাটো ঋণাত্মক হয়, তেতিয়া ইয়াৰ পৰা যদি এইটো পাওঁ আকৌ ইয়াৰ পৰা এইটো পাওঁ যেনে কি বুজাই আছে এইটো পৰস্পৰ সমান হ'ব লাগে আমাৰ ইয়াত। সেইকাৰণে আমি ইয়াক এইদৰে লিখিব পাৰি, যেনেদৰে লিখা আছে কোনো অসুবিধা নাই। এইদৰে ৰাখিবলৈ দিয়া এনচাৰ লিখাৰ সময়ত আমি কেতিয়াবা এইদৰে লিখা কেতিয়াবা এইদৰে লিখা কোনো ঠিক নাই, বুজি পাইছা? ক'ৰবাত তোমালোকে আগতে গুণাত্মক উলিয়াইছিলা য'ত এনচাৰত তাত মাইনাছটো ওপৰত উঠাই দিয়া হৈছিল, সেইকাৰণে কনফিউজ নহ'বা তোমালোক, সেইকাৰণে বুজাই দিছোঁ, বুজি পাইছা? এতিয়া ইয়াতে কাটিব পাৰি আমি 4 থাকিব, ইয়াত কাটিলে আমাৰ কি থাকিব 2 থাকিব হয়নে নহয়, আৰু ইয়াত থাকিব কিমান 7 থাকিব। 5 ডিভাইড কৰি ইয়াত 2 থাকিব আৰু ইয়াত 7 থাকিব। এতিয়া 4 2 8, তোমালোকে ইয়াত -7 দি দিবা নেকি? দিব পাৰিবা, কিন্তু প্ৰামাণিক ৰূপটো চাই পেলাই মাইনাছটো ওপৰত দিয়া হয়, তোমালোকে জানা এইটো মাইনাছ চিন তলত দিব নোৱাৰি, কিয় প্ৰামাণিক ৰূপত নাথাকে। সেইকাৰণে প্ৰামাণিক ৰূপটো চাই পেলাই আমি সদায় ওপৰতে মাইনাছ চিনটো দিওঁ, বা ইয়াত দিলেও হয়। মানে আমাৰ উদ্দেশ্যটো থাকিব প্ৰামাণিক ৰূপত যে আমাৰ হৰটোৰ যোগাত্মক থাকিব লাগে বা ধনাত্মক থাকিব লাগে, বুজি পাইছা? তো এইটো হ'ল কি -8/7। অ'কে, ঠিক আছে। এতিয়া চোৱা নেক্সট মই কি কোনটো দিম, 8টো দি আছোঁ। চোৱা এতিয়া 8 5 পিছত 7 দিছিলোঁ নহয় জানো, এতিয়া 8টো দি আছোঁ। অ'কে, মই 8টো ইয়াত দি দিওঁ। (9/17 divided by 9/34 -34 no? ওকে, এতিয়া কি কৰিবা, যেতিয়া ইয়াত পুৰঞ্চিন আহিব ইয়াৰ যোগাত্মক বিপৰীতটো আহিব, মানে উলটি যাব, এইটো অৰিণত আহিব। ইয়াত থাকিব -34/9। ইয়াত 9 আৰু 90 কাটি দিলে আমি কি থাকিব আমাৰ হাতত 9ৰে মানে ভাগ কৰি দিলে, আমি ডিভাইড কৰি দিলে ইয়াত থাকিব 10 আৰু ইয়াতো 1 থাকিব, মানে কি একোৱেই নাই, বুজাইছে আৰু বুজি পাইছা? 1 টকা মানে কি ওপৰৰ সংখ্যাটো কেৱল থাকিব, তলত আৰু 1 টকা বা টকাটো একেই কথা, হেৰি নহয়। 1 থাকিলেও আমি সংখ্যাটো কেৱল সংখ্যাটোৱে লিখোঁ, ওপৰৰটো লিখোঁ, লবটো লিখোঁ। আৰু ইয়াতো এইটো কাটিলে ইয়াত 2 থাকিব। ওভাৰঅল আমাৰ ইয়াত কি থাকিব -2 -2/1 মানে কি -2, বুজি পাইছা? ইয়াতেতো তলত আৰু একো নাথাকে, ইয়াতো চাবা 1 থাকিব। বা এইদৰে বুজিব পাৰা যে 17 আমি 34 হৰণ দিছোঁ, 9 90 হৰণ দিছোঁ, তলত কি একো টকাৰ কোনো কথাই নহয়। আৰু যদি এইদৰে ভাবা যে 2টাক আমি একে সংখ্যাৰে হৰণ দিছোঁ, তেতিয়া তলত 1 থাকিব, আৰু সেইটোৱে শেষত গৈ পেলাই এইটো একেই এনচাৰ আহিব, বুজি পাইছ? তো ইয়াত মই ডাইৰেক্ট লিখি দি আছোঁ 10 to the 20 -20 মাইনাছ চিনটো আছে, ইয়াততো আৰু মাইনাছ নাই না আছে নাই, গতিকে ই কেঞ্চেল আৰু নহয়। ইয়াত বা ইয়াত ক'ৰবাত থাকিলে কেঞ্চেল হৈ গ'লহেঁতেন, ইয়াত থাকিলে কিয় কেঞ্চেল হ'ব, হৰণ হৈ যাব, ইয়াত থাকিলে হৰণ হৈ যাব। হৰণ হোৱা মানে কি, মোৰ অৰ্থটো হ'ল যদি -1 থাকে তো -1 থাকে, ইয়াৰ অৰ্থটো কি 2টাৰ লগত আমি -1 আকৌ পূৰণ দিব পাৰি, হয় নহয়? তো কি হ'ব, শেষত গৈ পেলাই -2 কি হৈ যাব, প্লাছ হৈ যাব। সেইকাৰণে য'তেই থাকক মাইনাছ আৰু এটা, তো এই মাইনাছটো কাটি দিলোঁহেঁতেন, 2টা মাইনাছ কেঞ্চেল হৈ গ'লহেঁতেন, কিন্তু ইয়াত নাই, গতিকে মাইনাছটো শেষত এনচাৰত থাকিব, বুজি পাইছা? আৰু ঋণাত্মক নাই, এটা ঋণাত্মক সংখ্যা আছিল। যদি চাই লওঁ এনচাৰটো ঠিক আছে, মিলিছে। এতিয়া চোৱা নেক্সট কুৱেশ্যন নম্বৰ 9টো দি আছোঁ শেষত একেবাৰে। এতিয়া চোৱা নম্বৰ 9, ইয়াত দি আছে আমাৰ কি -40/98
ডিভাইডেড বাই -20 এতিয়া চোৱা ইয়াত আমি কি কৰিম ইয়াৰ গুণাত্মক বিপৰীতটো হ'ব -1/20 নাহিব -1/-20 সেই কথা এইমাত্ৰ কৈছোঁ তোমালোকক এইদৰে লিখিব পাৰা নাইবা এইদৰে লিখিব পাৰা এনচাৰটো একেই আহিব বুজি পাইছা আচ্ছা ঠিক আছে মই এতিয়া এইদৰে লিখি দিছোঁ হ'ব ইয়াত লিখিছিলোঁ মই কি কৰিছিলোঁ মাইনাছ চিনটো তলত যেনেকৈ আহিছে এনেকৈ লিখি দিছোঁ তো ইয়াত মই মাইনাছ চিনটো তলত এখানে ওপৰত দি দিছোঁ চ' এনচাৰত একেই আহিব এনচাৰ তোমালোকৰ মিলিব তো তোমালোকে যে চোৱা 20 আৰু 40 কাটিলে কি থাকিব ইয়াতে 2 থাকিব হয় নহয় বা 40 20 আমি হৰণ দিব পাৰি তো কেইবাৰ যায় দুবাৰ ঠিক আছে 20 2 40 আৰু ইয়াত 2 থাকিল আকৌ চোৱা আচ্ছা মই এইটো ইয়াত এইদৰে লিখি দিওঁ 98 আছে তলতে -2 * -1 কি হ'ব 2 থাকিব -2 * -1 মাইনাছ কি হ'ব দুইটা ঋণাত্মক কিন্তু ঋণাত্মক কি হ'ব ধনাত্মক হ'ব ধনাত্মক হৈ গ'ল 2 বুজি পাইছা আৰু তলত 98 শেষত গৈ পেলাই এই দুইটা আমি কাটিব পাৰিম ইয়াত থাকিব 1 আৰু ইয়াত থাকিব কিমান ইয়াক 2 হৰণ দিয়াচোন কিমান থাকিব ওপৰত 2 হৰণ দিলে 1 থাকিব ইয়াক 2 হৰণ দিব পাৰি কিয় হৰণ দিব পাৰি কাৰণ এইটো যুগ্ম সংখ্যা সেইকাৰণে মই ভাবিছোঁ এইটো হৰণ দিব পাৰি তো ইয়াত থাকিব কিমান 49 ঠিক আছে ভুল হৈছে 2 4 8 হলে ঠিক আছে 1/49 তোমালোকৰ এক্সামত যদিও এইটো 1/49 লিখা নাই এইটো লিখি দিছে একেই কথা কাৰণ এইটো হ'ল একেবাৰে লঘিষ্ঠ আকাৰটো বা প্ৰামাণিক ৰূপটো য'ত লব আৰু হৰ বা পি আৰু কিউ 1ৰ বাহিৰে বেলেগ কোনো উৎপাদক নাই এইটোত কিন্তু এইটোত বেলেগ কোনো উৎপাদক আছে 2 আছে বুজি পাইছা তো সেইকাৰণে তোমালোকে যিকোনোটা লিখিলেই হ'ল আৰু মই ভাবোঁ এইটো লিখাই ভাল এইটো কাৰণ সদায় প্ৰামাণিক ৰূপটো পৰিমেয় সংখ্যাত সদায় মানে ইউজফুল হৈ থাকে বুজি পাইছা আৰু ইয়াৰ সমতুল্য পৰিমেয় সংখ্যাত বিভিন্ন আহিব পাৰে এইটোতো ইয়াৰ সমতুল্য বা এইটো ইয়াৰ সমতুল্য বুলি ক'ব পাৰি ঠিক আছে আজি লিভাই থাকক নেক্সট আমি কুৱেশ্যন নম্বৰ 3 ৰ পৰা আৰম্ভ কৰিম